কৃষ্ণ কৃষ্ণ মাধৱ 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 জয় পৰম গুৰু শ্ৰীমন্ত শংকৰ লোকৰ হিতাৰ্থে জন্ম অংশকে খবৰ মাধৱ স্বৰূপে কৃষ্ণ অংশে অৱতৰি গুৰু সেৱা ধৰ্ম দেখাই লন্ত কৃপা কৰি তাৰা দুইহন্তক নমস্কাৰ কৰি মনে বৰ্ণাই বুটেৰাৰ গুণ পৰম যতনে বৰ্ণাই বুটেৰাৰ গুণ পৰম যতনে কৃষ্ণ মাধৱ আমাৰ আজন্মৰ সেৱাৰ থলী আজি আমাৰ প্ৰতিভা সন্ধানী মঞ্চত সমবেত হোৱা আমাৰ সঞ্চালক সঞ্চালিকা মুখ্য কৰি আমাৰ পৰম শ্ৰদ্ধাৰ হাজৰিকা বাপজনা পৰম শ্ৰদ্ধাৰ অজিত বৰা বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগিনী বিদিছো। আমি আজি আমাৰ প্ৰদীপ তামুলী বাপে মোলৈ ফোন কৰি সুধিলে, দেউতা আজি আমি বিষয়টো তাৰমানে এই সপ্তাহত বিষয়টো কি দিম আপোনাৰ পৰাই আমি বিচাৰিছো। তেতিয়া মই ঘপককৈ কলো আৰু যে মহাপুৰুষ শংকৰদেৱৰ তীৰ্থ ভ্ৰমণৰ উদ্দেশ্য এইটোকে দিয়কচোন। বৰ উৎকণ্ঠা মোৰ মনত চলি আছিলে সৰুৰ পৰাই যে মহাপুৰুষ শংকৰদেৱ অৱতাৰ হৈ ধৰ্ম প্ৰচাৰ কৰিলে, তেওঁ ধৰ্মৰ প্ৰচাৰক। তেনেকুৱা ধৰ্মৰ প্ৰচাৰকজনে আকৌ কি ধৰ্ম কৰিবৰ কাৰণেনো তীৰ্থলৈ গৈছিলে, এইটো লৈ মনত মোৰ শংকা। আৰু তাৰপিছত দ্বিতীয় শংকাটো আহিলে যে তেওঁ জগন্নাথ ক্ষেত্ৰত গৈ উৰেষা বৰ্ণন প্ৰথম কীৰ্তন লিখিলে। তে কিয় লিখিলে? এনেকুৱা মনৰ এই চিন্তাবোৰে মোক আৰু হিতে বিপৰীত কিছুমান কথা হৈ গ'ল যে আমাৰ চৰিতকাৰ সকলে মহাপুৰুষজনৰ তীৰ্থ ভ্ৰমণটো যেন এটা ধৰ্ম কৰিবলৈহে গৈছিলে, দুবাৰকৈ তীৰ্থযাত্ৰা কৰিলে। এই কথাটোৰ ওপৰত তীৰ্থৰ মাহাত্ম্য প্ৰকাশ কৰাৰ ভাৱটোহে যেন তেওঁলোকে প্ৰকাশ কৰিছে। গতিকে সেইকাৰণে মই নিজে সন্দেহ মোৰ মনত আহিলে, অহা কাৰণে মই পুংখানুপুংখ ৰূপে অধ্যয়ন কৰিলো যে কি কাৰণে মহাপুৰুষে তীৰ্থলৈ গৈছিলে। আৰু তাত মই নিজে চিন্তা কৰি যি কেইটা কথা মোৰ নিজৰ মনত খেলাইছে আৰু মই দৃঢ় বিশ্বাসেৰে সেই কথাটো গ্ৰহণ কৰিছো, তাকেই মই আপোনাৰ খবৰ আগলৈ আজি উলিয়াই দিব খুজিছো যে আমাৰ এটা কথা আছে
ভকতে যেনে হওক মুনিজন তেওঁ লাগে তিনিজন, অৰ্থাৎ ভকতৰ লগত কথাটো আলোচনা কৰিবলৈ পালে আৰু ভকতসকলে যেতিয়া সমালোচনা কৰে, কৰিলে জুইত পৰা সোণৰ দৰে বিষয়টো তাৰমানে উজ্জ্বল হয়। গতিকে আজি মই ভাল পাইছোঁ, সুযোগ পাইছোঁ, আমাৰ দুয়োজন বৰা, আমাৰ হাজৰিকা বৰা বাপকে আদি কৰি আমাৰ ভালেকেইগৰাকী ভক্তিপ্ৰেমী ৰসগ্ৰাহী বাপ আছে। গতিকে আমি সকলোৱে মিলি জুলি এই কথাটো মই আলোচনাটো হাত ধৰিম। গতিকে প্ৰথম কথাটো হ'ল যে আমাৰ মহাপুৰুষ শংকৰদেৱ, আমি শংকৰদেৱক কি বুলি ভাবোঁ? কোনোবাই কয় যে মহাপুৰুষ শংকৰদেৱ এজন প্ৰখ্যাত সাহিত্যিক, কোনোবাই কয় এজন সংস্কৃতিৰ গুৰু, আৰু সেই বিষয়বোৰৰ ওপৰত সাহিত্যিক হিচাপে শংকৰদেৱক বহুতে শ্ৰদ্ধা কৰে, কিন্তু গুৰু নবোলে। শংকৰদেৱৰ সংস্কৃতি গ্ৰহণ কৰে, কিন্তু শংকৰী সংস্কৃতি বুলিবলৈ বেয়া পায়, প্ৰচাৰো কৰে। গতিকে এই কথাবোৰে তাৰমানে মনলৈ সন্দেহ আহে যে শংকৰদেৱক কেনেকৈ আমি ভাগ কৰি কিয় পেলাইছোঁ সকলোৱে। গতিকে সেই ক্ষেত্ৰত আমি এটা দৃঢ় হ'ব লাগিব যে শংকৰদেৱ প্ৰকৃততে কোন, শংকৰদেৱ কোন, এই বিষয়টো মোৰ মনলৈ আহিলে আৰু মই শংকৰদেৱক বিচাৰি চালোঁ। শংকৰ পৰম ব্ৰহ্ম মাধৱস্য হলায়ুধ চতুৰ্ভুজস্য নিৰুদ্ধ প্ৰদ্যুন্ন পুৰুষোত্তম। এইটো কুৰুক্ষেত্ৰতো আছে বুলি কয় এই শ্লোক ভাগী, যে শংকৰদেৱ পৰম ব্ৰহ্ম আৰু মাধৱদেৱ হলায়ুধ, অনিৰুদ্ধ চতুৰ্ভুজ আৰু প্ৰদ্যুন্ন পুৰুষোত্তম প্ৰদ্যুন্ন। এয়া শংকৰ পৰম ব্ৰহ্ম, পৰম ব্ৰহ্মই শ্ৰীমন্ত শংকৰদেৱ। আৰু এই কথাটো শংকৰ পৰম ব্ৰহ্ম, এইটো আমি যেতিয়া বিশ্বাস কৰিম, হৃদয়ৰে বিশ্বাস কৰিম, নিজে পৰম ব্ৰহ্ম হৈ তেওঁ বাৰু তীৰ্থত ধৰ্ম কৰিবলৈ গৈছিলে নে? এই কথাটো তাৰমানে আমাৰ মনলৈ আহিব, একেচাতে সেইটো আমাৰ নাইকিয়া হৈ যাব। শংকৰ মাধৱ হিত্য অন্য গুৰু উপাসতে চিৰহীনং কবন্ধানাং ভক্তিহীনং প্ৰকৃতিতা। হৰগৌৰী সংবাদ। শংকৰ আৰু মাধৱক বাদ দি যদি অন্য কাৰোবাক গুৰু বোলে, সেইসকল বোলে শিৰহীন কবন্ধ, এই বুলি উপহাস কৰা হৈছে। অন্য হাতেদি কণ্ঠভূষণ নামৰ পণ্ডিতজন, তেওঁৰ উপাধি সাৰ্বভৌম ভট্টাচাৰ্য, অৰ্থাৎ সকলো শাস্ত্ৰৰ তত্ত্বজ্ঞ, বেদ বেদান্ত আদি সকলো যিজনে জানে, আৰু অকল সেয়াই নহয়, সজা পৰালৈকে ধৰি সকলো বিদ্যা কলাত যিজন পাৰ্গত, সেইজন সাৰ্বভৌম ভট্টাচাৰ্য উপাধি পায়। এই কথাটো তেওঁ
নিজে লিখি থৈ গৈছে কেইটামান কথা শংকৰদেৱৰ সম্পৰ্ক লৈ। সাৰ্বভৌম ভট্টাচাৰ্য জ্যোতিষত সাৰ আছিলোহো দেৱী উপাসক দুৰাচাৰ। শংকৰৰ লগে বহু বাদক কৰিলো, বাদ ভংগ দিয়া শাস্ত্ৰ পঢ়িবাক গৈলো। 4 বেদ 14 শাস্ত্ৰ তথাতে পঢ়িলো, শংকৰক গুৰু মানি উভতি আহিলো। অৰ্থাৎ শংকৰদেৱৰ লগত বাদ কৰিলে আৰু হাৰিলে। হাৰি চেলেঞ্জ দি থৈ গ'ল যে মই কাশীত গৈ পঢ়ি শুনি আহি সৰ্বশাস্ত্ৰ পঢ়ি আহি মই তোমাক যুক্তিত হেৰুৱাম, এই বুলি তেওঁ গুচি গ'ল। বেনাৰসত বিষ্ণুপুৰী সন্ন্যাসীৰ তাৰমানে আশ্ৰম আছিলে, আৰু সেই বিষ্ণুপুৰী সন্ন্যাসীৰ আশ্ৰমতে তাৰমানে হৰি ভক্তি পাতনি মেলি আছিলে। তেওঁ ভক্তি ৰত্নাৱলী শাস্ত্ৰভাগ ৰচনা কৰি হৰি ভক্তিৰ কথা চিন্তা কৰা সেই সন্ন্যাসীজন আছিলে বিষ্ণুপুৰী। আৰু তেওঁৱেই তাত বিদ্যালয় প্ৰতিষ্ঠা কৰি টোল প্ৰতিষ্ঠা কৰি তাতেই তাৰমানে শিষ্যসকলক পঢ়ুৱাইছিলে। আৰু তাতেই বিষ্ণুপুৰী যেতিয়া তেওঁৰ অন্তিম সময়ত এওঁক কৈ থৈ গ'ল এষাৰ কথা, ব্ৰহ্মানন্দ তেওঁৰ শিষ্য আছিলে, তেওঁক ক'লে যে তোমাক এষাৰ কথা কওঁ, মই ৰত্নাৱলী পুথিভাগ ৰচনা কৰিলো আৰু বাকচত মই ৰত্নাৱলী পুথিভাগ তলত থৈ ওপৰত ভাগৱত থৈ তলা মাৰি থৈ দিছো। সকাৰাদি নামে বকাৰাদি গ্ৰামত, বকাৰাদি গ্ৰামে সকাৰাদি নামে, অৰ্থাৎ সটো আদি আখৰ হ'ব ঈশ্বৰৰ আৰু বটো আদি আখৰ হ'ব তেওঁ জন্ম হোৱা গাঁওখনত। এই খবৰটো তোমাক ত্ৰিকালজ্ঞ ঋষি তেওঁ তোমাক ইয়াতে আহি সেই খবৰটো যিজনে দিব তেওঁৰ হাতত সেই শাস্ত্ৰ দি পঠাবা, দি তুমি ধৰি ল'বা যে ঈশ্বৰ অৱতাৰ হ'ল, এই বুলি কৈ থৈ গৈছিলে। আৰু এওঁ গৈ সেই ব্ৰহ্মানন্দৰ তাতে কণ্ঠভূষণে গৈ পঢ়ি আছিলে। পঢ়ি থাকোতে দশমৰ তাৰমানে সংস্কৃত ভাগৱতহে পঢ়ায়, সংস্কৃত ভাগৱত পঢ়ি থাকোতে দশমৰ কোনোবা এটা শ্লোকৰ অৰ্থ তেওঁ তাৰমানে ভালকে কৰিব পৰা নাই। তেনেকুৱাতে এওঁ কি কৰিলে, তাৰমানে এই শংকৰদেৱৰ লিখনিৰ পৰা তেওঁ পদ কেইটামান মাতি দিলে দশমৰ। তাৰ মাতিলত তেতিয়া তেওঁ সুধিলে যে ইমান সুন্দৰ ভাঙনি কোনে কৰিছে? তেতিয়া তেওঁ ক'লে যে আমাৰ তাতে শংকৰদেৱ বুলি এজন পণ্ডিত বুলি কৈছে আছে, তেওঁ বৰ পণ্ডিত, আৰু তেওঁৰ লগত মই বাদত হাৰিলো, আৰু হৰাৰ কাৰণে সৰ্বশাস্ত্ৰ বিশাৰদ হৈ মই ঘূৰি গৈ তেওঁক বাটত হেৰুৱাবলৈ মই তেওঁক কৰ্মকাণ্ড খণ্ডন কৰি থৈছে। গতিকে
সেইটো উদ্দেশ্য লৈ মই ইয়াত পঢ়িবলৈ আহিছো। বোলে কি ক'লা নামটো আকৌ কোৱাচোন? বোলে শংকৰদেৱ। তাৰপৰা ক'লে তেওঁৰ জন্ম হোৱা গাঁওখনৰ নাম কি? তেতিয়া ক'লে ব্ৰতদ্ৰৱা। ব্ৰতদ্ৰৱা বুলি ক'লে নামটো। তেতিয়া তেওঁ আকৌ সুধিলে নামটো কি তেওঁৰ? বোলে শংকৰদেৱ। আৰু জন্ম ঠাই বোলে ব্ৰতদ্ৰৱা। সকাৰাদি নামে বকাৰাদি গাঁও। তাত তেতিয়া তেওঁ লৰালৰিকে উঠি গৈ সেই বাকচটো খুলি চালে, সঁচাকৈয়ে ৰত্নাৱলী শাস্ত্ৰ ওপৰলৈ আহি আছে। আৰু তেতিয়া তেওঁ আহি এওঁক ক'লেহি কণ্ঠভূষণক যে তুমি যাক তৰ্কত হেৰুৱাব খুজিছা সেয়া পূৰ্ণ ব্ৰহ্ম অৱতাৰ। আৰু এই কথা মোক গুৰুৱে কৈ গৈছিলে, আৰু তাৰ প্ৰমাণো মোক কৈ থৈ গৈছিলে, আৰু মই প্ৰমাণ সম্পূৰ্ণ পালো। গতিকে এতিয়া তোমাৰ দায়িত্ব, তুমি উভতি তালৈ যোৱা আৰু গৈ তেওঁক গুৰু মানি তুমি তেওঁৰ ওচৰৰ পৰা ধৰ্ম গ্ৰহণ কৰাগৈ। তুমি তেওঁক যুক্তি তৰ্ক কৰি শাস্ত্ৰ বিশাৰদ তেওঁ। গতিকে তেওঁ শুদ্ধ ধৰ্ম প্ৰচাৰ কৰিছে। তুমি এই ৰত্নাৱলী পুথিভাগ লৈ গৈ তুমি তেওঁক য'তে আছে তাতেই দি মোৰো প্ৰণাম জনাবাগৈ। এই বুলি দিলে। আৰু লগতে তেওঁ পদ্ম পুৰাণ শাস্ত্ৰভাগো লৈ আহিলে। তাৰপৰা আহি কণ্ঠভূষণে মহাপুৰুষ শংকৰদেৱক আহি ৰত্নাৱলী ভাগ দিলেহি। আৰু ৰত্নাৱলী দিওঁতে প্ৰথমতে শংকৰদেৱে মাধৱদেৱক ক'লে যে কোনে লিখিছিলে বুলি সুধিলে কণ্ঠভূষণক। বোলে বিষ্ণুপুৰী সন্যাসী ৰচিত। শংকৰদেৱে মনতে অলপ সন্দেহ কৰিছিলে, সন্যাসী বুলি ক'লে কিজনী সন্যাস মাৰ্গৰ কথাহে তেওঁ হেৰি কৰিব নেকি। তাৰপৰা মাধৱদেৱক ক'লে পঢ়ি চোৱাচোন বাৰু। তাৰ পঢ়ি ক'লে যে গুৰুজন তাৰ বোলে ইয়াত আৰু শৰণ কিবা আছে নেকি। তাৰপৰা পঢ়ি গৈছে। তাৰপৰা শেষত শৰণ বিৰোচন পাই ক'লে যে গুৰুদেৱ আছে শৰণ বিৰোচনো। তেতিয়া লগে লগে শংকৰদেৱে পুথিভাগ মূৰত ল'লে যে বিষ্ণুপুৰী মোৰ সংগী বুলি এইদৰে ক'লে। বা যে কি নহওক, ইতিমধ্যে সেই ৰত্নাৱলী শাস্ত্ৰ মাধৱ পুৰুষক ভাঙনি কৰিবলৈ ক'লে। আৰু পদ্মপুৰাণ স্বৰ্গ খণ্ডটো এওঁ তাৰমানে কণ্ঠভূষণে ভাঙনি কৰিছিলে। সেই ভাঙনিত স্পষ্ট ভাষাত তেওঁ লিখিছে শংকৰদেৱৰ সম্পৰ্কে। কি লিখিছে? সাৰ্বভৌম ভট্টাচাৰ্য জ্যোতিষত সাৰ আছিলোহ দেৱী উপাসক দুৰাচাৰ। শংকৰৰ লগে বহু বাদক কৰিলো, বাদভংগ দিয়া শাস্ত্ৰ পঢ়িবাক গহিলো। চাৰিবিধ শ্ৰদ্ধা শাস্ত্ৰ তহিতে পঢ়িলো, শংকৰক গুৰু মানি উভতি আহিলো। শংকৰক শুদ্ধ বুলি পণ্ডিতে নিন্দয়, কেন মতে হৰি অংশ বুলি নামানয়। শংকৰদেৱক হৰি অংশ হৰি অৱতাৰ বুলি কিয় নেমানে? লোকে পণ্ডিতবোৰে তেওঁক নিন্দা কৰে। শংকৰক কেনমতে হৰি অংশ বুলি নমানয়, মৎস্য কুৰ্ম শুকৰ আদি পশু অৱতাৰ কিমতে পণ্ডিতে সেবে দুষ্ট দুৰাচাৰ। সেই পণ্ডিতবোৰে আকৌ গাহৰি অৱতাৰ হোৱা, কুৰ্ম অৱতাৰ হোৱা, পশু অৱতাৰ হোৱাবোৰক তাৰমানে ঈশ্বৰ বুলি মানে। সেইবোৰ ঈশ্বৰে সেইবোৰ হ'ব পাৰে, কিন্তু শুদ্ধ কুলত জন্ম হোৱাৰ কাৰণে শংকৰক নামানে। এইটো তেওঁৰ খেদ দেই। মৎস্য কুৰ্ম শুকৰ আদি পশু অৱতাৰ কিনমতে পণ্ডিতে সেবে দুষ্ট দুৰাচাৰ। এইজনেই যে শংকৰ ঈশ্বৰ অৱতাৰ, স্বৰ্গখণ্ড ৰহস্যত সঞ্জাত নোযোৱা, বশিষ্ঠ সংহিতা সুত সংহিতাত চোৱা।
তই স্বৰ্গখণ্ড ৰহস্যত আছে শংকৰদেৱ ঈশ্বৰ, বশিষ্ঠ সংহিতাত আছে, সূত সংহিতাত আছে, অগস্ত্য সংহিতা পঞ্চৰুদ্ৰ জামালত আছে, অগস্ত্য সংহিতা পঞ্চৰুদ্ৰ জামালত, বিষ্ণু ধৰ্মোত্তৰ কৃত যুগ বিচাৰত, যোগিনী তন্ত্ৰত ইতিহাস ভৱিষ্যত, হৰগৌৰী সংবাদত শিৱে নাৰদত, ইসবত বিচাৰিয়া যদ্যপি নাপায়, পণ্ডিতে নিন্দিবা তেবে বুজো মুনি খায়। এই পদ্মপুৰাণ স্বৰ্গখণ্ডৰ প্ৰথমতে তেওঁ লিখিছে এই কথাখিনি। অৰ্থাৎ এই গোটেইবোৰ শাস্ত্ৰত শংকৰদেৱ ঈশ্বৰ বুলি লিখা আছে। এতিয়া সেইবোৰ সূত সংহিতাটো আজিকালি পাবলৈকে নাই। সূত সংহিতাত আছে বুলি কৈছে, অগস্ত্য সংহিতাত আছে বুলি কৈছে। এইদৰে তেওঁ তাৰমানে যেতিয়া এই কথাখিনি মই পালো, পাই পেলাই মোৰ দৃঢ় বিশ্বাসটো দৃঢ় হ'ল যে হয় শংকৰদেৱ ঈশ্বৰ হয়। দ্বিতীয়তে আপোনাৰ আমাৰ এই যে মোৱামৰা সত্ৰৰ পতা অনিৰুদ্ধ সেৱকসকল, মোৱামৰীয়াৰ অনিৰুদ্ধ তাৰমানে শংকৰদেৱৰ একান্ত ভক্ত। এই কথাটো তেওঁ নিজে কৈ থৈ গৈছে, কিন্তু আমাৰ সমাজৰ দুৰ্ভাগ্য এটা যে অনিৰুদ্ধক মায়া মৰা তাৰমানে মহন্ত বুলি, তেওঁ শংকৰদেৱক নেমানে বুলি, শংকৰদেৱৰ পৰা সুকীয়া হৈ গৈ তেওঁ ধৰ্ম প্ৰচাৰ কৰিলে বুলি এইদৰে এটা দুৰ্নাম অনিৰুদ্ধৰ ওপৰত দি দিলে। আৰু সেইটো দিয়াৰো মূল লক্ষ্য হ'ল আদি চৰিত্ৰ বুলি এখন তাৰমানে ভ্ৰম ভুল চৰিত্ৰ এখন লিখা হৈছিলে, আদি চৰিত্ৰ। আৰু সেইখনত তাৰমানে অনিৰুদ্ধক বহুত কৰি লিখিছিলে। গতিকে আকৌ সেইখনৰ লিখা তাৰমানে ভনিতা মাধৱদেৱৰ দিছে, কিন্তু মই পঢ়িছিলো সেইখন, মই পেলাই দিলো। কাৰণ শংকৰদেৱ মাধৱদেৱে শংকৰদেৱৰ নামত গৰুড় পুৰাণ বুলি এখন উলিয়াইছিলে। মই সেইখনো তাৰমানে অকণমান পঢ়ি পেলাই পদ চন্দ্ৰসোপা দেখিয়েই মই বুজি পালো শংকৰদেৱৰ লিখনিটো হ'ব নোৱাৰে, সেইখন পেলাই দিলো। মই ট্ৰেন্সপৰ্টত আহোঁতে পঢ়ি আহিছিলো, সেইখন দোকানৰ পৰা লৈ সেই খিৰিকীয়েদি পেলাই থৈ গুচি আহিলো। কাৰণ শংকৰদেৱক অপমান কৰিছে। সেইখনত শংকৰদেৱে ইমান তাৰমানে নোহোৱাকে, লালিত্য নোহোৱাকৈ নিলিখে। গতিকে সেই তেনেকুৱা পুথি এখন আদি চৰিত্ৰত এই কিছুমান কথা লিখি পেলাই এইটো কৰিছিলে। এতিয়া মই তেওঁক ভকত বুলি কেলে কলো, অনিৰুদ্ধই যে ভক্তি মংগল বুলি যি শাস্ত্ৰ তেওঁ লিখিছে, তাত তেওঁ লিখিছে আদিকৃত দেৱে নানা শাস্ত্ৰ কৰি হৰি 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 হৰি, নিজ শাস্ত্ৰ মত গুপুত কৰিয়া থৈলা, শংকৰ স্বৰূপ ধৰিয়া ঈশ্বৰে হৰি 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 হৰি, সেই শাস্ত্ৰ মত লোকত বেকত কৈলা, সেই শাস্ত্ৰ মত গোপাল তহন্তে হৰি 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 হৰি, ভেদ নাহি অনুমাত্ৰ শুদ্ধ ৰূপ জানি, অলোকৰ অভাগ্য নিমিতে ইদানি হৰি 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 হৰি, তাক নিন্দা কৰি খাইলা যেন দুই আখি। এইজন অনিৰুদ্ধ শংকৰদেৱ বিৰোধী
তেওঁ নিজে লিখি থৈ গৈছে। আদিকৃত্যদেৱ ঈশ্বৰ শংকৰ, আৰু মই শংকৰৰ শিষ্য শংকৰদেৱে দেখুওৱা সেই ধৰ্মহে মই প্ৰচাৰ কৰিছো। গোপালৰ ধন্তে শংকৰৰ ধন্তে মাধৱে পাইছে, মাধৱৰ ধন্তে গোপালে, গোপালৰ ধন্তে মই পাইছো। শুদ্ধ ৰূপে ভেদ নাহি অনুমাত্ৰ শুদ্ধ ৰূপ জানি মই শংকৰদেৱে প্ৰচাৰ কৰা এক শৰণ ধৰ্ম মই প্ৰচাৰ কৰিছো। হয়, যুক্তিৰে যদি আমি চাওঁ বিচাৰ কৰি, তেন্তে হলে এইটো খাটাং কথা। ফুলেশ্বৰী কোঁৱৰীৰ দিনত ডেগাৰ পাতি দি পেলাই তাৰমানে ঘোঁৰাত উঠাই দৌৰাই দিছিলে, কিমান ভকতৰ মূৰ কটা গল। এক শৰণ মূৰ দোৱালে দেৱী সেৱা কৰা হব, তেতিয়া তাৰমানে ডিঙিটো কটা নাযায়। চাপৰি দিয়া যদি মূৰটো দোৱাই আগত দেৱী মূৰ্তি থৈ তেনেকৈ মূৰ কটাইছিলে। এক শৰণীয়া তেওঁলোক, খাটাং এক শৰণীয়া। কিন্তু এতিয়া আজিকালি কিছু তাত বিজুতি ঘটিলে, আৰু ঘটিলে কিয় সেই কথাখিনিও মই গোটেই জানো নে, সেইটো কাহিনী এটা সুকীয়া আছে অনিৰুদ্ধৰ, সেইখিনি কথা মই জানো। আৰু গতিকে মই সেই তেওঁলোকৰ সভাত সেই কথাখিনি মই কৈছিলো এদিন, যে এইবোৰ মায়া মৰাটো তোমালোকৰ ৰজাই দিয়া উপাধি নহয়, এইটো পুৰণি ভকতটো তাৰমানে ৰজাই দিয়া আনে দিয়া এইটো নহয়। এনেকে মই সেই কথাখিনি বাৰু সেইখিনি কথা মই এতিয়া নকওঁ, মই সেইবোৰ কথাও তেওঁলোকক কৈছিলো। আৰু মোৰ ওচৰলৈ অনিৰুদ্ধৰ সেৱক কেইবাজনো আহিছিলে লিখিতভাৱে কথাখিনি নিবৰ কাৰণে। বাৰু যি কি নহওক, মই এইটোহে গুৰুত্ব দিছো যে অনিৰুদ্ধদেৱে শংকৰদেৱক ঈশ্বৰ বুলি প্ৰমাণ কৰিছে, আৰু অনুমাত্ৰ ভেদ নাই। আৰু সেই শাস্ত্ৰ মতকে আদিকৃত্যদেৱ বুলি কৈছে। তাৰমানে আদি পুৰুষ অনাদি ঈশ্বৰ তেওঁ বুলি তেওঁৱেই তাৰমানে শংকৰ বুলি তেওঁ কৈছে। এই কথাবোৰত মোৰ তাৰমানে সন্দেহটো সম্পূৰ্ণ আঁতৰ হৈ গল, আৰু মই বুজি পালো যে সঁচাকৈয়ে শংকৰদেৱ নিজে তাৰমানে তীৰ্থক পবিত্ৰ কৰিবলৈ গৈছিলেহে, নে তেওঁ নিজে পবিত্ৰ হবলৈ যোৱা নাই। তাৰ উপৰি এটা ডাঙৰ কথা আছে তাত, যে সেইটো হ'ল কি মহাপুৰুষ শংকৰদেৱে প্ৰথম তেওঁক পাঠশালাত পঢ়োৱা মহেন্দ্ৰ কন্দলিকে তেওঁৰ তাৰমানে শক্তিটো প্ৰদৰ্শন কৰি দেখুৱাই দিছিলে। ক ফলা শিকিয়েই তেওঁৰ উদ্দেশ্য তো তাৰমানে নিহিত থকা এটা কোমল কবিতা লিখিছিলে, যিটো ঈশ্বৰ বন্দনা, ঈশ্বৰৰ ৰূপ বৰ্ণনা। দুপতীয়া কালতে ক ফলা শিকিয়েই এই কবিতা কোনোবাই লিখিব পাৰে? ঈশ্বৰ নহলে। আৰু আপুনি নিৰ্মিলা শাস্ত্ৰ, তাকো পঢ়া হুয়া ছাত্ৰ, কথাটো তেনেকুৱা নহয় জানো? যে কি নহওক, গতিকে এই কবিতাটি পাই তেওঁ কি কৰিছিলে, গুৰুৱে যে লোন তেল নোহোৱা ইমান সুন্দৰকৈ আঞ্জা, যে ইয়াত লোন তেল নাই অৰ্থাৎ আকাৰ ইকাৰ নাই, কিন্তু ইমান সুন্দৰ পৰমাৰ্থিক কবিতা, এই কথাটোৱে কি প্ৰমাণ কৰে? এতিয়া মই দুখ পাওঁ এটা কথাত, আমাৰ বৰ ডাঙৰ পণ্ডিত এজনে এদিন লেকচাৰ দিছে যে শংকৰদেৱে নিশ্চয় তাৰমানে কৰবাত এইটো পাইছে, নেপালে তেওঁ তাৰমানে 12 বছৰ বয়সতে এনেকুৱা কবিতা লিখিব নোৱাৰে। মোৰ এনেকুৱা লাজ লাগি গৈছে যে শংকৰদেৱ ঈশ্বৰ বুলি নামানে সিহঁতে, নিজকে পণ্ডিত বুলি ভাবে, ডক্টৰেট ডিগ্ৰী লয় শংকৰদেৱৰ হেৰিয়াৰ ওপৰত, মাধৱদেৱৰ ঘোষাৰ ওপৰত ডক্টৰেট ডিগ্ৰী লয়।
কিন্তু সিহঁতে ঈশ্বৰ বুলি তাৰমানে বিশ্বাস নকৰে। গতিকে এবাৰ যে কি নহওক, এতিয়া মোৰ প্ৰশ্ন হ'ল এইটো যে সেই কোমল কবিতাটো লিখাৰ উদ্দেশ্যটো কি আছিলে? যে তেওঁ মহেন্দ্ৰ কন্দলীক প্ৰমাণ দিছিলে আৰু তাৰ পিছত চিহ্ন যাত্ৰা কৰাৰ পিছত সেই ব্ৰাহ্মণ পণ্ডিতসকলে তাৰমানে মহেন্দ্ৰ কন্দলীকে আদি কৰি শুনাকৰ্ণ পুৰ চতুৰ্ভুজ দুয়োজন নৰোত্তম বিদ্ধ তুমি পণ্ডিত গ্ৰহণ ঊৰ্ধ্ব বাহু ভূয়াময় কৰো অংগীকাৰ শংকৰত পৰে গুৰু নাহিকে আমাৰ ক্ষুদ্ৰ বুলি যিটো পাপী কৰে তিৰস্কাৰ তাহাৰ ব্ৰাহ্মণ জন্ম আশোকত ধিক্কাৰ বুলি শংকৰদেৱত শৰণ লৈছিলে। সেইসকল পণ্ডিতে বুজি পাইছিলে শংকৰদেৱ ঈশ্বৰ। গতিকে এইখিনি কথা এতিয়া আমি চাওঁ এটা কথা যে শংকৰদেৱে বাৰু তীৰ্থলে গৈ কি কাৰণে গৈছিলে? শংকৰদেৱে ধৰ্মটো তেওঁ যে কৃষ্ণ কেন্দ্ৰিক এই কথাটো প্ৰথমেই তাৰমানে কফলা শিকি প্ৰমাণ কৰিলে আৰু সেই ধৰ্মকে তেওঁ প্ৰচাৰ কৰিব। ঈশ্বৰ নিজে আহিছে আৰু তেওঁৰ ধৰ্ম প্ৰচাৰ কৰিব। ইতিমধ্যে তেওঁ এই কথাটোও গম পালে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত। অৰ্থাৎ নাম ধৰ্ম বিদিত কৰিবৰ কাৰণে অন্য কৰ্ম মাৰ্গৰ ধৰ্মবোৰৰ পৰা আঁতৰাই নাম ধৰ্ম নামেৰেই ধৰ্ম কৰিব পৰা এটা ধৰ্ম তেওঁ প্ৰচাৰ কৰিব আৰু সেইটো প্ৰচাৰ কৰি থৈ গৈছিলে ভগৱন্ত কৃষ্ণই নিজে। 7 বছৰ বয়সতে তাৰমানে হৰি নামক গুপ্ত ভৈল মনুষ্যত পূজা ৰৈল। ইন্দ্ৰৰ গৰ্ব হৈছিলে, গৰ্ব পৰ্বতৰ পৰা ইন্দ্ৰক নমাই দিলে কাৰণ দেৱতাৰ পূজাৰে নাম ধৰ্ম ঢাকিছিলে আৰু 7 বছৰ বয়সতে ভগৱন্ত কৃষ্ণই সেইটো দেখুৱাই দিলে যে নাম ধৰ্ম ঢাকি থোৱা নাম ধৰ্ম তেওঁ উদয় কৰি পেলাই দেখুৱাই দিলে আৰু সেইজন কৃষ্ণ কেন্দ্ৰিক কৃষ্ণক প্ৰকাশ কৰিবৰ কাৰণে তেওঁ ধৰ্ম প্ৰচাৰ কৰিব। সেই ধৰ্মটো প্ৰচাৰ কৰিবলৈ যাওঁতে কৃষ্ণৰ লীলা ভূমিবোৰ অন্তত তেওঁ চাই আহিবলৈ মন কৰিলে, হেঁপাহ কৰিলে আৰু হেঁপাহ কৰি গৈ সেই লীলাভূমিবোৰত গৈ দেখা পালে যে সমগ্ৰ তীৰ্থত ক'তো ভোকতিৰ গ্লাম গোন্ধ নাই। সমস্ত তীৰ্থক্ষেত্ৰবোৰতেই কৰ্ম মাৰ্গই চলি আছে। ব্ৰহ্মাই নাৰদক কওঁতে কৈছিলে জ্ঞান কৰ্ম পথক খন্দিবা তুমি, কিন্তু মুনিবৰ ভকতি ৰসৰ বিঘাত হেন নহয় 4 জ্ঞান কৰ্ম। জ্ঞান কৰ্ম বাদ দি পেলাই তুমি ধৰ্ম প্ৰচাৰ কৰিবা। অৰ্থাৎ ভাগৱতত জ্ঞান কৰ্মৰ প্ৰাধান্য নিদিবা। আৰু মহাপুৰুষ শংকৰদেৱে জ্ঞান কৰ্ম পথক খণ্ডন কৰি ভকতি প্ৰচাৰ কৰিব। এতিয়া তেওঁ গৈ তীৰ্থক্ষেত্ৰবোৰত দেখা পালে যে গোটেই তীৰ্থবোৰ কৰ্মকাণ্ডতে মজি আছে আৰু সকলোৱে যজ্ঞ কৰে আৰু যজ্ঞ নহলে তেওঁলোকৰ ধৰ্ম নহয়। কাৰণ যজ্ঞৰ তাৰমানে যজ্ঞত আহুতি দিয়ে মানে নিৰ্গুণ ব্ৰহ্মৰ মুখ বুলি কল্পনা কৰে অগ্নিক। গতিকে অগ্নিমুখ, সেইকাৰণে অগ্নিত আহুতি দিয়ে। আমাৰ বেদ পুৰণা বেদখনে ঋগ্বেদ। ঋগ্বেদৰ প্ৰথম মন্ত্ৰটোৱে আছে ওম ইৰে
ৰে অগ্নিম ইৰে পুৰোহিতং ৰত্নধাতমম বুলি অগ্নি হেৰি তাৰমানে উচ্চাৰণ কৰা হৈছে প্ৰথম ঋগ্বেদৰ প্ৰথম মন্ত্ৰটোতে, প্ৰথম ঋগটোতেই। গতিকে আহুতি দি অগ্নিক তাৰমানে আহুতি দিয়ে, অগ্নি ঈশ্বৰৰ মুখ বুলি কল্পনা কৰি তাতেই আহুতি দি দি তাৰমানে কৰ্ম মাৰ্গটো চলি গৈ আছিলে। গতিকে মহাপুৰুষ শংকৰদেৱে তাৰ পৰা দেখা পালে এটা কথা, যে গোটেই মানুহবোৰ বৈদিক বুলি মানি, বৈদিক ধৰ্ম বুলি মানি আছে, তেওঁলোকে অবৈদিক কথাকে। অথচ আমাৰ ঋগ্বেদৰ প্ৰথম তাৰমানে অগ্নিৰ ওপৰত নিৰ্ভৰ কৰি তাৰমানে লিখা মন্ত্ৰ। গতিকে যদি হঠাৎ চিধা চিধি এইবোৰ তাৰমানে নাকচ কৰি দিয়া হয়, তেতিয়া মানুহক আকৰ্ষণ কৰিবলৈ অলপ অসুবিধা হ'ব। গতিকে মহাপুৰুষে অগ্নিক সম্পূৰ্ণ বাদ নিদিলে, কিন্তু নামটো সলাই দিলে প্ৰদীপ, ভকতিৰ প্ৰদীপ। আমি আমাৰ আসনৰ আগত প্ৰদীপ জ্বালো, সেই প্ৰদীপ হ'ল ভক্তিৰ প্ৰদীপ। প্ৰদীপে পোহৰ কৰে, যেনেকৈ আন্ধাৰ কোঠাত প্ৰদীপ জ্বালিলে আন্ধাৰ নাইকিয়া হয়, তেনেকৈ সেই শাস্ত্ৰত থকা জ্ঞানবোৰ আনি পেলাই আমি হৃদয়ত, ভাগৱতৰ ওচৰত প্ৰদীপ থাকে, প্ৰদীপে লৌকিক আন্ধাৰ আঁতৰ কৰে, আৰু আমি ভাগৱত তাত স্থাপন কৰা হয়। আমি ভাগৱত কৃষ্ণৰ বাক্যময় মূৰ্তি। গতিকে ভাগৱত পঢ়ি আমি জ্ঞানৰ বন্তি আমাৰ হৃদয়ত আমাৰ জ্বলাম। সেই ভক্তি জ্ঞান, ভকতিৰ প্ৰদীপ জ্বালিম আমি, সেয়া হ'ল তাৰমানে এটা উপমা। যেনেকৈ আমি গুৱাপান আদি আগবঢ়াওঁ, সেয়া জানো গোসাঁয়ে খায় কিবা? নেখায়। বা প্ৰসাদখিনিও আমি উৎসৰ্গা কৰোঁ, কৰি পেলাই আমিয়েই খাওঁ। আৰু কথাটো হেৰিয়াৰ নিচিনা, বোলে তোমাৰ বাৰীৰ বাঁহগাজ তাৰে কৰোঁ খৰিচা, আৰু তোমাতে সলাই ধান দন লওঁ, কথাটো মন কৰিছা? ঈশ্বৰৰ যদি কৃষ্ণ বিনে বস্তু জগততে নাই, কৃষ্ণময় দ্ৰব্যে যজৌ, কৃষ্ণক সদায়। তে দ্ৰব্য কোন নোৱা, সকলো তেওঁৱেই। গতিকে তেওঁৰে আমি তেওঁকে উপাসনা কৰোঁ। আৰু সেইকাৰণে মহাপুৰুষে সেইটোৱেই নহয়, তেওঁ আমাৰ সংস্কৃতিৰ মাজতো, কৃষ্ণ সংস্কৃতি, আমাৰ ভাওনা, অকল বন্তি আমি তাতেই জ্বলোৱা নহয়, ভাওনাত তাৰমানে দেখা যায় যে অগ্নিগড় সাজে, নডালি তাৰমানে তাত শলা লগায়, আৰু দুডাল আৰিয়া থাকে, আৰু সেইদৰে সেই যে কৰ্মকাণ্ডী মানুহবোৰ, অগ্নি পূজক, যাগ যজ্ঞ কৰা, সেইবোৰেও তাৰমানে সেই ভাওনা চাবলৈ আহি তেওঁলোকে দেখে যে ক'তা শংকৰদেৱেতো অগ্নিক নিন্দা কৰা নাই, অগ্নি পূজা কৰা নাই, অগ্নিৰ তলেদিয়েই গায়ন বায়ন দেখোন গোৱাবোৰো অগ্নিৰ তলেদিয়ে সৰকি আহে। আকৌ তাৰমানে অগ্নিক আগ কৰি লৈ তাৰমানে গায়ন বায়নো তাৰমানে পিছে পিছেহে ঘূৰে দেখোন। তাৰমানে সেই শ্ৰৱণ আৰু কীৰ্তনৰ প্ৰতি দুডাল আৰিয়া লৈ পেলাই তাৰমানে সপ্ত বৈকুণ্ঠ ৰচনা কৰে, 7 পাক দিয়ে। গতিকে সেই ভাওনা চাবলৈ অহা মানুহবোৰে কোনোবাই যদি কয় শংকৰদেৱে অগ্নি পূজা নকৰে, হেৰি নকৰে, তেতিয়া অন্ততঃ তেওঁলোকেই ক'ব, ক'তা শংকৰদেৱৰ নামঘৰত দেখোন একেবাৰে অগ্নিয়েই অগ্নি গোটেইবোৰ। গতিকে শংকৰদেৱে কেনেকে নামানে অগ্নি? অন্ততঃ তেনেকুৱা এটা ধাৰণা তাৰমানে দিয়ে, আৰু গুৰুজনে সেইকাৰণেই সেই বস্তু তেনেকৈ গ্ৰহণ কৰিলে। তাৰমানে ঋগ্বেদত পৰা অগ্নিয়েই তাৰমানে গোটেই পূজা পাতল, যাগ যজ্ঞ গোটেইবোৰ অগ্নিৰ দ্বাৰা কৰা হয়। গতিকে সেই অগ্নিক মহাপুৰুষে সম্পূৰ্ণ বাদ নিদিয়ে, তাক তাৰমানে ভকতিৰ প্ৰদীপ নামকৰণ কৰি তাৰমানে আমাৰ ইয়ালৈ লৈ আহিলে।
আৰু সেইটো এটা উদ্দেশ্য। দ্বিতীয় কথাটো হ'ল যে তেওঁ জগন্নাথ ক্ষেত্ৰত থাকি তেওঁ জগন্নাথতেই তাৰমানে ওৰেখা বৰ্ণন লিখিলে। তেওঁ ওৰেখা বৰ্ণন কিয় লিখিলে তাত? তাৰমানে লিখাৰ কথাটো হ'ল এইটো, আচল অৰ্থটো হ'ল এইটো যে মানুহে যেতিয়া কৰ্ম ভক্তি কৰে সেয়াও ভকতি। মূৰ্তি পূজাটো ভকতিয়েই, কৃষ্ণৰ পূজা কৰে অন্তত, কৰিলেও সেইটোও ভকতি, কিন্তু সেইটো কৰ্ম ভক্তি। কৰ্ম ভক্তিয়েই মানুহ আগবাঢ়ক, প্ৰথমতে কোনো কথা নাই। পিছত যেতিয়া বুজি পাব তেতিয়া সেয়া তেওঁলোকে এৰি দিব। গতিকে ডাইৰেক্ট মূৰ্তি পূজা নকৰিবা ঈশ্বৰৰ হ'লেও এই কথাটো কৈ দিলে গোটেই কৰ্মকাণ্ডীয় সমাজখন তাৰমানে আনিব পৰা নহ'ব। তেওঁলোকে এতিয়া ধৰকচোন ভাৰতবৰ্ষৰ কোন জেগাত আছে এইবোৰ ধৰ্ম? এখন নাম ধৰ্মটো ক'তো নাই, অকল অসমতহে আছে। গতিকে শংকৰদেৱে সেই ইমান কৰ্ম অনুৰাগী মানুহবোৰৰ মাজত ধৰ্ম প্ৰচাৰ যেতিয়া কৰিব খুজিছিলে, পূজাকে কৰক কিন্তু কৃষ্ণক কৰক। লাহে লাহে তেওঁলোকে বুদ্ধি হলে তাৰমানে আপুনি বয়স হলে বুদ্ধি হব ভাল, এইটো কৰিলে। আৰু আটাইতকৈ ৰহস্যপূৰ্ণ কথাটো হ'ল যে তেওঁ জগন্নাথক প্ৰশংসা কৰিলে, কৰি সেয়া পদ লিখিলে। কিন্তু মাজে মাজে তেওঁ কবলৈ পাহৰা নাই এটা কথা, যে জগন্নাথক পূজা কৰি এনেকৈ দ্ৰব্য অৰ্পণ কৰিলে যি হয়, ঘৰতে থাকি জগন্নাথ নাম ললে তাতকৈও বেছি পুণ্য হয়। সেই কথাটো কিন্তু তাত উৰেষা বৰ্ণনত মাজে মাজে লিখি গৈ আছে যে জগন্নাথ নামটো জগন্নাথত গৈ বিচাৰি গৈ সেৱা কৰিবগৈ নালাগে, জগন্নাথৰ তাৰমানে ঘৰতে থাকি জগন্নাথ নাম ললেই জগন্নাথ সন্তুষ্ট হৈ যায়। এই কথাটো তাত লিখা আছে ওৰেখা বৰ্ণনত। মই পঢ়ি পঢ়ি চাওঁ, তেতিয়া দেখা পাওঁ যে হয়, তাৰমানে মোৰ চকুটো তাতহে পৰে, য'ত তাৰমানে যে ইয়াত কি লিখিছে যে জগন্নাথ মূৰ্তি কৰা প্ৰসাদৰ এনেকুৱা তেনেকুৱা জগন্নাথৰ প্ৰসাদ। গতিকে আমি নাম গাম যেতিয়া, তেতিয়াও সেয়া জগন্নাথৰ প্ৰসাদেই হ'ব। গতিকে প্ৰসাদৰ কৰা অৰ্থটোৱেই হ'ল সেয়াই যে ঈশ্বৰত অৰ্পণ কৰা প্ৰসাদ হয়। গতিকে সেই সময়ত তেনেকৈয়ে তাৰমানে কৰিছিলে। আৰু পিছত অসমত আহি যেতিয়া এয়া কৰিলে, তেওঁ সেয়া তাত লিখাৰ এই জগদীশ মিশ্ৰই তেওঁ জগন্নাথক ডাঙৰ কৰিলে, কিন্তু জগন্নাথে আকৌ জগদীশ মিশ্ৰক জগন্নাথতো ভাগৱত পঢ়ে, পূজাও কৰে, ভাগৱতো পঢ়ে। জগদীশ মিশ্ৰই ভাগৱত তাত পাঠ কৰে, আৰু কৰিবলৈ যাওঁতে দেখিলে জগন্নাথে তেওঁক তাৰমানে এদিন সপোন দেখুৱালে যে তুমি ইয়াত যিটো পূজা কৰি আছা, মন্দিৰত পূজা হয়, কিন্তু ভাগৱত তুমি পাঠটো কৰিব লাগে স্বয়ং তাৰমানে মোৰ ওচৰতে কৰিবা, আৰু তুমি লৈ যোৱা মই এনেকৈ আমুক জেগাত শংকৰ নামেৰে অৱতাৰ হৈ আছো, তুমি তালৈ গৈ পঢ়াগৈ। আৰু সেই জগদীশ মিশ্ৰে জগন্নাথৰ আজ্ঞা পালি, শংকৰ দেৱক দিলা পূৰ্ণ কৃষ্ণ জানি। জগন্নাথে জগদীশক কলে যে পূৰ্ণ কৃষ্ণ তাতহে আছে। এইটো তাত কৰা আছে, জগদীশ মিশ্ৰে জগন্নাথৰ আজ্ঞা পালি,
শংকৰদেৱক দিলা পূৰ্ণ কৃষ্ণ জানি। গতিকে সেই জগন্নাথৰ মূৰ্তিৰ জগন্নাথ মূৰ্তিৰ প্ৰশংসা কৰি লিখা ৰেখা বৰ্ণনৰ কথাখিনি আমাৰ অসমৰ মানুহে সেইখিনি কথাই এতিয়া আমাৰ তাৰমানে আমি যেতিয়া নকৰোঁ আৰু নাম লওঁ সেই তাতে লিখা আছে জগন্নাথ নাম লৈলে তুমি য'তে লোৱা তাতে লোৱা জগন্নাথলৈ যাবগৈ নালাগে। আৰু এটা ডাঙৰ কথা যে জগদীশ মিশ্ৰই ভাগৱত পাঠ কৰি এটাই শেষ হ'ল ভাগৱত পঢ়ি। তাৰপৰা তেতিয়া গুৰুজনে সুধিলে যে জগদীশ তোমাৰ কিবা কামনা থাকিলে নেকি? বোলে মোৰ এটাই কামনা থাকি গ'ল আৰু। বোলে কি? মই জগন্নাথক তাৰমানে সেৱা এটা কৰিবলৈ মন গৈছিলে এটা অৰ্চনী দি। তেতিয়া তোমাৰ একো মনৰ ভাৱ আছিলে বোলে হয়। তেতিয়া তুমি আনাচোন কিমান অৰ্চনী দিবলৈ মন আছে। তাৰপৰা সোণৰ মুদ্ৰাহে তেওঁ এটা আনি পেলাই যে এইটোকে অৰিহণা দি মোৰ মন আছিলে। আৰু তেতিয়া সেই কি কোৱা হ'লে যে পাত এখিলা কলপাত এখিলা কটা হ'লে আবেলি কলপাত আৰু দি পেলাই ক'লে যে ইয়াতে তামোল পাতটো খোৱা থৈ আকৌ এখন আবেলি কলপাতেৰে আৰু অৰিহণাটো খোৱা থৈ ঢাকিবলৈ ক'লে। আৰু ঢাকি পেলাই তাৰপৰা এটা গাঁত খনালে আৰু গাঁতটো খানি তাতে থৈ তুমি 3 বাৰ হাতযোৰ কৰি জগন্নাথ 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 এইদৰে তুমি জগন্নাথৰ নাম উচ্চাৰণ কৰা। মই তোমাৰ চৰণত এটি অৰ্চনী আগবঢ়াই সেৱা জনাইছোঁ বুলি কোৱা। আৰু তেওঁ জগদীশ মিশ্ৰই তাৰমানে সেই কামটোকে কৰিলে। আৰু কৰাৰ পিছত তেওঁক ক'লে যে তুমি এতিয়া খানি চোৱাচোন। তাৰপিছত গৈ খানি চাই যে দেখিলে যে তাত নাই। তাৰপৰা বোলে হেৰি সেই নাই দেখোন বস্তুটো। বোলে তোমাৰ জগন্নাথে পাই গ'ল। তুমি তেওঁক নামেৰে সৈতে ইয়াত তুমি যে ভাগৱত পাঠ কৰিলা সেই জগন্নাথ নাম উচ্চাৰণ কৰাৰ লগে লগেই জগন্নাথে তোমাৰ অৰিহণাটো পাই গ'ল। গতিকে কৃষ্ণ কৃষ্ণ জগন্নাথ সেই কৃষ্ণ কৃষ্ণ বাপসকল অকমান ৰ'বচোন, মোক বৰ আমনি কৰি আছে মানুহ এজনে। কৃষ্ণ কৃষ্ণ এই তাৰমানে হেৰিয়ে ছোৱালী এজনীয়ে সম্পৰ্কীয় তাই বুজি পোৱা নাই। তাৰমানে অহৰহ ফোনটো বজাই আছে। গতিকে মই তাইক বন্ধ কৰি ল'লো কথাটো। আপোনালোকে ডিষ্টাৰ্বহে হ'ল, বেয়া নাপাব। কৃষ্ণ মাধৱ মাধৱ। হয়, এতিয়া ইয়াৰ পিছত তাৰমানে মহাপুৰুষৰ প্ৰতিটো কামেই তাৰমানে একোটা উদ্দেশ্য লৈ পেলাই তাৰমানে এয়া কৰিছিলে। যেনে ধৰক নৰনাৰায়ণৰ ৰাজসভাত যেতিয়া তাৰমানে গোচৰ দিছিলে আৰু তেওঁ যেতিয়া সেই নৰনাৰায়ণৰ ৰাজসভালৈ যায়, যাওঁতে সেইদিনাই ততয় ভাগ ৰচনা কৰি লৈ গৈছিলে। সেই ততয় ছন্দত লিখা ততয় ভাগ তেওঁ গাই গাই নৰনাৰায়ণৰ ৰাজসভাত প্ৰৱেশ কৰিছিলে। আৰু নৰনাৰায়ণ ৰজাই যেতিয়া নৰনাৰায়ণ ৰজাই যে তেওঁক বহুৱালে, সুধিলে, আৰু সেয়া মই যুদ্ধখিনিৰ কথা নকওঁ বাৰু, এতিয়া সময়ো নহ'ব ক'বলৈ। আৰু সেইটো এদিন সুকীয়াকৈ হেৰি কৰিম, আলোচনা কৰিম বাৰু। এতিয়া এই শংকৰদেৱক
সুধিলে যে শংকৰদেৱ তুমি যে এই ততয় চন্দ্ৰ ভাগ এনেকৈ পৰিৱেশন কৰিলা ইয়াৰ অৰ্থটো তুমি কোৱাচোন। তাৰপৰা বোলে মহাৰাজ এই অৰ্থটো আপোনাৰ এই পণ্ডিত বৰ্গকে কৰিবলৈ দিয়কচোন বাৰু। এনেকে হেৰি কৰিলে তাৰ পণ্ডিতবোৰক ক'লে কোনে পাৰিবা, কোনেও এটা শব্দও কৰিব নোৱাৰে। যেতিয়া নোৱাৰিলে তেতিয়া ক'লে নোৱাৰে শংকৰ, তেওঁলোকে নোৱাৰে, তুমিয়ে কৰি দিয়া। তাক ক'লে মহাৰাজ এটা কথা হ'ল নহয়, আপুনি নব্যাকৰণী বুলি কয়, গতিকে আপুনি নিজে অৰ্থটো উলিয়াই পেলাই এবাৰ কৰি দেখুৱাওকচোন, আপুনিয়ে কৰক, মই ভাল পাম শুনি। তাৰপৰা নৰনাৰায়ণটো পণ্ডিত আছিলে, তাৰপৰা তেওঁ এই ততয় ভাগ তাৰমানে পঢ়ি গ'ল। তাৰমানে অৰ্থ কৰি গৈ আছে, মধু দানৱ দানৱ দেৱ বৰং বৰ বাৰিজলোচন চক্ৰধৰং ধৰণীধৰ ধাৰণ ধেয় পৰং পৰমাৰ্থ বিদ্যা শুভ নাশ কৰং কৰ চূৰ্ণিত চেদিপ ভূৰি ভগং ভগভূষণ কাৰ চিত পাদ যুগং। এইটো কাৰ চিত হ'ব লাগে দেই, কোৰ চিত বুলি আমাৰ হেৰিয়াত ছপা আছে, ক যোগ অৰ্চিত কাৰ চিত হয় শুদ্ধ ৰূপটো। গতিকে ভগভূষণ কাৰ্চিত পাদ যুগং বুলি পাই তেতিয়া ক'লে যে এইটো ভগভূষণটো কি, অৰ্থ কি। তাৰপৰা নৰনাৰায়ণক সুধিলে যে আপুনি ভগৰ অৰ্থ কি জানে। তাৰপৰা বোলে মই ভগৱানে ঐশ্বৰ্য বুজাই, ভগৱান যে, বোলে হয়, আৰু বোলে ভগই বিপৰীত যোনিকো বুজায়। তাৰপৰা এই দুটাতো এটাও নেখাতে ইয়াত। তাৰপৰা বোলে মহাৰাজ আৰু এটা আছে অৰ্থ, বোলে কি, বোলে ভগৱানে চন্দ্ৰ। এই যে ভাগৱতত আছে ভগাদিত্যৰ চকু কহা কথা দক্ষ যজ্ঞত, সেই ভগাদিত্য ভগ মানে চন্দ্ৰ আৰু আদিত্য মানে সূৰ্য। গতিকে ভগ যোগ হেৰি তাৰমানে ভগভূষণক কাৰ্চিত, ভগভূষণ অৰ্থাৎ চন্দ্ৰ, যাৰ ভূষণ তেওঁ হ'ল ভগভূষণ। ভগভূষণ কোন, তাৰ বোলে শিৱ, কপালত অৰ্ধচন্দ্ৰ, গতিকে শিৱৰ ভূষণ চন্দ্ৰ, সেইকাৰণে শিৱক বুজায় ভগভূষণ। বোলে বোলে ক ই স পদে ব্ৰহ্মা বিষ্ণু মহেশক বুজায়, ক মানে ব্ৰহ্মা, তেনে ভগভূষণ অৰ্থাৎ শিৱ আৰু ব্ৰহ্মায়ো যাৰ চৰণ যুগলত সেৱা কৰে। তেতিয়া নৰনাৰায়ণে আহিছে যে ইমান গভীৰ অৰ্থ তুমি ইমান সুন্দৰকৈ লিখিছা, তাৰপিছত বাকী গৈ গোটেইখিনি কৈ গ'ল, গৈ একেবাৰে শেষত হৰি বৈৰী হুতাসন ভোগ্য হৰিং, যে হৰি বৈৰী হুতাসন আকৌ ভোগ্য হৰিং, এই অৰ্থটো মই বুজি পোৱা নাই। তেতিয়া হৰি আপুনি অৰ্থ কেইটা কিমান জানে। তাৰপৰা বোলে হৰি মানে জংঘলকো বুজায়, বোলে বোলে আৰু হৰি মানে বান্দৰকো বুজায়, বোলে আৰু হৰি, বোলে আৰু ঈশ্বৰক বুজায় হৰি বুলি, আৰু সেইটোতো প্ৰথমতে আছে। আৰু এতিয়া আকৌ এইটো হৰিয়ে কি বুজায়, হৰি বৈৰী। তাৰপৰা বোলে এইটো হৰি হৰি বৈৰী অৰ্থাৎ ভেকুলীৰ বৈৰী। ভেকুলীৰ বৈৰী কোন, সৰ্প। আকৌ হৰি বৈৰী হুতাসন, সৰ্পৰ হুতাসন কোন, বোলে গৰুড। ভোগ্য হৰিং, হৰিৰ বাহন নহয় জানো, বোলে হয়, গৰুড বাহন, তাৰ গোটেই পদটোৰ অৰ্থ। হৰি বৈৰী হুতাসন ভোগ্য হৰিং, সেই গৰুড বাহন, তাৰমানে অৰ্থটো এই বুলি কোৱাত তাৰমানে তেওঁ সেই সংস্কৃতিৰ জৰিয়তে, সাহিত্যৰ জৰিয়তে
তেওঁ সেই পণ্ডিত ৰজাজনক তাৰমানে তেওঁ জয় কৰি দিলে। আৰু জয় কৰি দি তেনেকৈ পণ্ডিতে বুজিবে শ্লোক কৰিলা ৰচন। এনেকৈ শংকৰদেৱৰ প্ৰতিটো কথাই শংকৰদেৱে সাহিত্য কৰি নবেল বঁটা পাবলৈ চেষ্টা কৰা নাই, দৰকাৰ নাই। তেওঁ সাহিত্য কৰো বুলি কৰা নাই, সাহিত্যই এটা উদ্দেশ্য লৈ কৰোঁতে সাহিত্যবোৰ হৈ গৈছে। যেনেকে ততয়টো কৰিলে নৰনাৰায়ণক তাৰমানে পাণ্ডিত্য দেখুৱাবৰ কাৰণে, কৰতল কমল কৰিলে গুৰুক তাৰমানে তেওঁৰ হেৰি দেখুৱাবৰ কাৰণে, এইদৰে। আৰু চিহ্ন যাত্ৰা কৰিলে সকলোকে তাৰমানে মুগ্ধ কৰি বুজাই দিলে এইটো যে ইমান সৰ্বগুণাকৰ তেওঁ আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মাধৱদেৱে কোৱা সুন্দৰ বিশেষণ যে সৰ্বগুণাকৰ যাক এই নাহিকেও পাম। সঁচা কথা, তেওঁৰ কোনো উপমা নাই, পৃথিৱীত কাৰো লগত উপমা কৰিব নোৱাৰি, উপমা দিবই নোৱাৰি। কাৰণ কেলে নহয়, শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নামটো কি? এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰো পৰকাশ। গোটেই ভাৰতবৰ্ষত কৰবাত আছেনে এইটো? বা আমাৰ পশ্চিমবংগতে শ্ৰী চৈতন্য, ৰামানুজ, এনেকে দক্ষিণ ভাৰত, উত্তৰ ভাৰত, এইবোৰত কৰবাত আছেনে? ভাৰতবৰ্ষৰ অন্য স্থানততো নায়েই। এতিয়াও একমাত্ৰ অসমত আছিলে। আৰু এই ধৰ্মটোৰ নামকৰণ কাৰোবাক কৰিবলৈ থৈ যোৱা নাই। মহাপুৰুষ মাধৱদেৱে নিজে কৰি থৈ গৈছে, এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰো পৰকাশ। কিন্তু দুখৰ বিষয় এতিয়া চাওক যে আমাৰ পণ্ডিতবোৰে কয় নৱ বৈষ্ণৱ ধৰ্ম। আৰে বৈষ্ণৱটোতো ধৰ্মই নহয়। কৰবাত বৈষ্ণৱ নামৰ তাৰমানে ধৰ্ম থাকিব পাৰে নেকি? বৈষ্ণৱ এটা উপাধি, যোগী এটা উপাধি, ভকত এটা উপাধি। গতিকে বৈষ্ণৱ বুলি ধৰ্ম কৰবাত আছেনে? বেদ বেদান্ত এই শাস্ত্ৰবোৰত বৈষ্ণৱ আছে, কিন্তু বৈষ্ণৱ বুলি ধৰ্ম নামকৰণ নাই, ক'তো নাই শাস্ত্ৰত। গতিকে আমাৰ আকৌ এইটো উলিয়াই দিলে নহয়, তাৰমানে নৱ বৈষ্ণৱ ধৰ্ম। আৰে আকৌ বহুতে ভাগৱত ধৰ্ম বুলি কয়। ভাগৱত ধৰ্ম বুলি কলে লেঠা উজুতি মাৰিব লাগিব। এই হুয়া শৌচ কৰা নিত্য মনক সংযম দিয়া দান সমস্তকে বুদ্ধি কৰি সম পৰৰ ধৰ্মক নিহিং শিবা কদাচিত পৰিবা ভূতক দয়া সুকৰুণচিত হুই বা শান্ত চিত্ত সৰ্বধৰ্মত বৎসল এই ভাগৱত ধৰ্ম জানা মহাবল। ভকতি প্ৰদীপত শংকৰদেৱৰ কলমত আছে সেয়া কথা। কিন্তু প্ৰশ্ন হল যে সৰ্বধৰ্মত বৎসল হলে মহাভাগৱত ধৰ্ম হয় বুলি তাত শংকৰদেৱে লিখি থৈ গৈছে। সেই পদটোকে মুখস্থ কৰি আজি পৰ্যন্ত সংঘৰ ডাঙৰ ডাঙৰ পণ্ডিতে এইয়া ভাগৱত ধৰ্ম বুলি প্ৰচাৰ কৰি আছে। কি কৰিব, গুগল মিটতো প্ৰচাৰ কৰি আছে, মই নিজে শুনিছো। কিন্তু দুখৰ বিষয়টো কি আপোনালোকে চিন্তা কৰক। এই কথাষাৰ কোনে কৈছিলে? এই মহাভাগৱত ধৰ্ম কোনে কৈছিলে? বোলে কৃষ্ণই কৈছিলে। কাক কৈছিলে? বোলে অৰ্জুনক কৈছিলে। অৰ্জুনে এই মহাভাগৱত ধৰ্মটো গ্ৰহণ কৰিলে নে নাই কৰা? এইটো প্ৰশ্নটো চাওক, কৰিলে জানো? হেন শুনি অৰ্জুনৰ মনত আশুক বুলিবে লাগিলা হইয়া কৃষ্ণক সমুখ যিমত দুষ্কৰ কৰি কহিলা সম্প্ৰতি ভাগৱত ধৰ্ম সমে যাইব অধোগতি। যিমান দুষ্কৰ কৰি কলা এইটো ভাগৱত ধৰ্ম ধৰি মই নৰকলেহে যাম। ধৰ্ম চৰ্মই ভৈলো সিজ লৈলো তজু চৰণে শৰণ কহিও সুগম পথ প্ৰভু নাৰায়ণ। সুগম পথ কবলগীয়া হল অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম বুলি পিছত সুগমটো কলে।
এইটো দুৰ্গম। এই দুৰ্গমটো অৰ্জুনেও নোৱাৰিলে কাৰণে সুগম দৰকাৰ হ'ল। কিন্তু এতিয়া আমি কি বুজিলো, পণ্ডিতে কি বুজিলে আমাৰ, যে এইটোৱেই মহাভাগৱত ধৰ্ম, যিটো অৰ্জুনে তাৰমানে কৰিব নোৱাৰিলে। ভাগৱত ধৰ্ম সমে যাইব অধোগতি বুলি ক'লে যিটো ধৰ্ম, সেইটো আমাৰ প্ৰচাৰৰ মাধ্যম কৰি লৈ ল'লে। সেইদৰে লোককো ক'বলৈ ক'লে। কি তাৰমানে বিপৰ্যয়, আপোনালোকে অকণমান দকে ভাবি চাব কথাবোৰ। শংকৰদেৱে এই কথাটো কেলে লিখিছিলে? লিখাৰ উদ্দেশ্য এইটো যে চোৱা, অৰ্জুনেও এইটো ধৰ্ম সৰ্বধৰ্মত বৎসল হলে জানো আমাৰ এক শৰণ ৰব? আমাৰ এক শৰণটো সৰ্বধৰ্মান পৰিত্যাজ্যনে সৰ্বধৰ্মাত বৎসলং। সৰ্বধৰ্মত বৎসল হলে আমি কেনেকৈ এক শৰণ ৰক্ষা হব? কিন্তু ধৰ্ম বিপৰ্যয় ঘটি গৈছে এতিয়া। মই আনৰ কথা নকওঁ, শংকৰদেৱে লিখি থৈ গৈছে বুলি তাৰমানে শংকৰদেৱক দুৰ্নাম দিয়ে। আমাৰ সংঘৰ পণ্ডিতে সেই কথাবোৰ তাৰমানে মই বৰ দুখ পাওঁ আচলতে, সঁচা কথা কবলৈ গ'লে। ইমান কষ্ট কৰিছিলে। এতিয়া অমাৱস্যা আন্ধাৰটো যদি দেখুৱাই নিদিয়ে, এইটো ইমান এন্ধাৰ, পূৰ্ণিমাৰ পোহৰটোৰ যদি সদায় পূৰ্ণিমাই হৈ থাকে, তেতিয়া পূৰ্ণিমাৰ চন্দ্ৰত জানো ৰস পাব কোনোবাই? কাৰণ অমাৱস্যা আন্ধাৰটোও দেখুৱাই দিছে, এইটো আন্ধাৰ চোৱা। এইটো অৰ্জুনেও নোৱাৰিলে। গতিকে তোমালোকে নোৱাৰা, এইবোৰ কৰ্ম মাৰ্গত এনেকুৱা আছে, কৰ্ম ভক্তি সেইবোৰ। আৰু কবি নিগদতি শুনিনো কহো বেদান্তৰ তত্ত্ব, সেই তাতো তাৰমানে সেয়া তেনেকৈ কৈছে। আৰু সেই ধৰ্মটো শুনি পেলাই আকৌ নিমিৰ কি হৈছিলে? পাছে নিপবৰ পৰম দুষ্কৰ শুনিলা কৰ্ম ভকতি, যোগীৰো দুৰ্গম মনক নিয়ম কৰিবে কাৰ শকতি, মাথা চাপৰাই গুণে নিমিৰাই নাপায় সংসাৰৰ পাৰ। হাসি কবি দেৱলন্ত নিপতি চিন্তা কৰা পৰিহাৰ, ভকতি সুলভ দেৱৰো দুৰ্লভ যোগীও নাজানে যাক, পৰম সুগম পথ যিটো আতি বেকত কৰিব তাক। পৰম সুগম পথটো মই তোমাক কম, অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিবে ক, মহন্তৰ মুখে জগত প্ৰসিদ্ধ নাম, কৃষ্ণ বিষ্ণু অবিশ্ৰাম লাজ এৰি গায়ব মহাপুৰুষে। লোভিয়া মনুষ্য দেহা আনত এৰিয়া স্পৃহা বোলে বন্ধু কৃষ্ণক যিজনে, এতেকে বান্ধৱ হৰি তাংক মূৰ বুদ্ধি ধৰি ৰক্ষা কৰি ফুৰে সৰ্বক্ষণে। কিমান সুন্দৰকৈ মই কলো এই কথাটো যে শাস্ত্ৰ পঢ়ে হয়, পঢ়ি মুখস্থও কৰিলে, কিন্তু কি উদ্দেশ্যে শংকৰদেৱে লিখিলে? শংকৰদেৱৰ দুৰ্নাম গাই দিয়ে এতিয়া, শংকৰদেৱে লিখি থৈছে বুলি কয়। কেলে লিখিছিলে? এইটো ভাল এইটো বেয়া এইটো প্ৰমাণ কৰিবৰ কাৰণে। অৰ্জুনেও নোৱাৰিলে, ভাগৱত ধৰ্ম সমে যাইব অধোগতি বুলি কলে, নিমিয়েও নোৱাৰিলে, পাছে নিপবৰ পৰম দুষ্কৰ কৰ্ম ভকতি, সেইটো কৰ্ম ভকতি কৰিব নোৱাৰো মই, মাথা চাপৰাই গুণে নিমিৰাই। আৰু সেইটো ভকতিকে আমাৰ ভকতে আকৌ প্ৰচাৰ কৰি দিয়ে। এইটো শংকৰদেৱে লিখি থৈ গৈছে হেৰিয়াত ভকতি প্ৰদীপত, নিমিল অৱসিদ্ধ সংবাদত। গতিকে সেইকাৰণে যে কি নহওক বা বান্ধৱাই সমস্ত, মই এইকেইদিন যথেষ্ট, কালিও মই অন্ততঃ ৩ ঘণ্টা সময় তাৰমানে ভাগৱত ব্যাখ্যা কৰিছো। তাৰ আগত আপোনাৰ জ্ঞান আমাৰ আকৌ কীৰ্তন ব্যাখ্যা কৰি গৈছো ইয়াত ঘৰত। তাৰপিছত আকৌ আজিও তেনেকৈ সেইটো অনুষ্ঠানো কৰিলো। কালিৰ ভাগৰেই মৰা নাই মোৰ আজিলৈকে। কৃষ্ণ যে কি নহওক, মই এই দুআষাৰ কথাকে আপোনাসৱক কলো, এইটো কাৰণে কলো যে মহাপুৰুষ শংকৰদেৱৰ উদ্দেশ্য আছিলে, তেওঁ প্ৰচাৰ কৰা এক শৰণ হৰিনাম ধৰ্মটো তেওঁ প্ৰচাৰ কৰাৰ লক্ষ্য আছিলে। গতিকে কেনেকৈ প্ৰচাৰ কৰো, গোটেই দেশখন ভ্ৰমি দেখিলে যে ক'তো তাৰমানে
এক শৰণ ধৰ্ম কৰ্ম মাৰ্গৰ বাহিৰে অন্য ধৰ্ম নাই ক'তো। নথকাৰ কাৰণে ভাবিলে যে কৰ্ম মাৰ্গৰেই তাৰমানে বাৰু হওক, অন্ততঃ কৃষ্ণক পূজা কৰক। জগন্নাথক পূজা কৰিলে কৃষ্ণকে পূজা কৰকচোন বাৰু, অন্য মূৰ্তিবোৰ আঁতৰাই দিওঁ, এই বুলি ভাবি পেলাই তেওঁ সেইটো কৰিছিলে। আৰু আপুনি বয়স হ'লে বুদ্ধি হ'ব ভাল। ওৰেখা বৰ্ণন লিখিলে, আৰু ওৰেখা বৰ্ণনত মাজে মাজে সেই কথাটো কৈ গ'ল, জগন্নাথ নাম জগন্নাথ মূৰ্তি পূজাতকৈ শ্ৰেষ্ঠ, য'তে ত'তে ল'ব পাৰা। সেয়া আৰু হেৰি আকৌ দেখুৱাই দিলে যে জগন্নাথ নাম উচ্চাৰণ কৰাৰ লগে লগে জগন্নাথে সেই গুৱা পাণটো পাই গ'ল। সেইটো পালে নাপালে সেইটো কথা লৈ পেলাই আমাৰ কথা নাই, কিন্তু গুৰুজনৰ বুদ্ধিটো নাম ল'লেই হৈ গ'ল, জগন্নাথে পাই যায়, এই কথাটো প্ৰমাণ কৰি পেলাই তেওঁক দেখুৱালে। যেই কি নহওক বাপ বান্ধৱ আই সমস্ত, মই এই কেইষাৰ কথাকে মই যিটো মোৰ মগজুৱে যেনেকে মই ভাবিছোঁ, গতিকে সেইদৰে মই এই দুআষাৰ আপোনাৰ খবৰ আগত বেকত কৰিলোঁ। আৰু ইয়াত হয়তো অপৰাধ হ'ব পাৰে, আৰু ক'ৰবাত খুটি নাটি থাকিলে আপোনাৰ সবে আঙুলিয়াই দিলে মই পৰম কৃতাৰ্থ হ'ম। গতিকে আমি এই জ্ঞানৰ তাৰমানে মই যিভাগ অনুষ্ঠান নামকৰণ কৰিছিলোঁ জ্ঞান সন্ধানী সত্ৰ, আমি কোনেও নিজকে জ্ঞানী বুলি, চব জানো বুলি কোনেও ক'ব নোৱাৰোঁ। গতিকে আমি তেনে সৰু ল'ৰাটোৰ পৰাও কিছু ল'বলগীয়া থাকে, জীৱ জন্তুৰ পৰাও ল'বলগীয়া থাকে। গতিকে সেইকাৰণে আমি কোনেও অহংকাৰ কৰিব নোৱাৰোঁ, গৰ্ব কৰিব নোৱাৰোঁ যে মই জনাটোৱে সঁচা কথা। একেবাৰে সেইকাৰণে মাত্ৰ মই বিবেচনা কৰোঁ, গৱেষণা কৰোঁ, আৰু বস্তুটো উলিয়াবৰ কাৰণে চেষ্টা কৰোঁ যে কি উদ্দেশ্য হ'ব পাৰে। গতিকে মোৰ মগজুৱে যিমানটো ঢুকি পালোঁ মই সেইদৰে কৰিলোঁ, আৰু তাকে দুআষাৰ আপোনাসকলৰ আগত নিবেদন কৰিলোঁ। হ'ব পৰা অপৰাধখিনি মই নিজৰ গালৈকে চপাই লৈছোঁ। কোটি কোটি ঘৰৰ অপৰাধন্তে কৰময়ী দুৰাশয়, হে হৰি মুখ দাসয় হেন মানি ক্ষমি উপকৃপাময়, ক্ষমি উপকৃপাময়, ক্ষমি উপকৃপাময়। কৃষ্ণ মাধৱ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন, কল্পতৰু তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু। কৃষ্ণ মাধৱ মাধৱ।